Hello friends, আজি ক্লাছত আমি ডিসকাস কৰিম ম্যাথমেটিক্সৰ বেস বুলিয়ে ক'ব পাৰি এই টপিকটো হেতু হৈছে LCM আৰু HCF হয়নে সো LCM মানে কি কয় আমি কি কও লোয়েষ্ট কমন মাল্টিপল আৰু হাইয়েষ্ট কমন HCF হৈছে হাইয়েষ্ট কমন ফ্যাক্টৰ সো বহুতখিনি ম্যাথছৰ বহুতখিনি প্ৰবলেম সলভ কৰিবলৈ যাওঁতে LCM আৰু HCF বহুততে আমাৰ দৰকাৰ পৰে কিছুমান কম্পিটিটিভ এক্সামত LCM ফাইন কৰিব দিয়ে HCF ফাইন কৰিব দিয়ে কিছুমান ফ্ৰেকশনৰ LCM ফাইন কৰিব দিয়ে ফ্ৰেকশনৰ HCF ফাইন কৰিব দিয়ে সো আজিৰ ক্লাছটোত LCM আৰু HCF ৰিলেটেড সকলোখিনি কথা আমি ইয়াত আলোচনা কৰিম কেনেকুৱা ধৰণৰ কোৱেশ্যনো প্ৰায় ৰেলৱে এক্সামত HCF ৰেলৱে গ্ৰুপ ডি এনেকুৱা ধৰণৰ এক্সামত HCF কোৱেশ্যন বহুত আহিছে মই দেখিছো সেই কোৱেশ্যনখিনি আমি কালেক্ট কৰিছো বহুত ডাঙৰ ডাঙৰ সংখ্যা দিয়ে দুটা বা তিনটা সংখ্যা দিব এবিলাকৰ HCF ফাইন কৰিব দিয়ে আৰু কি হয় বহুতখিনি প্ৰবলেম সলভ কৰিবলৈ যাওঁতে LCM আৰু HCF জ্ঞান থকাটো আমাৰ অত্যন্ত প্ৰয়োজনীয় হয় কতবাত বলে ফ্ৰেকশন পাই গলো প্লাস কৰিব লাগে মাইনাস কৰিব লাগে বহুতখিনিতে কি হয় এটো দৰকাৰ হয় সো ইয়াক সেই কাৰণে মই কি কৈছো ম্যাথমেটিক্সৰ বেস বা ৰুটস বুলি ক'ব পাৰি মানে ৰুট হয় যিটোৰ ওপৰত বেস কৰি ম্যাথছৰ বহুত ধৰণৰ প্ৰবলেম আমি সলভ কৰিব পাৰো সো আজি ক্লাছটো ষ্টাৰ্ট কৰিছো সকলোকে অনুৰোধ কৰিছো ভিডিওটো হেকলৈকে চাব আৰু ক্লাছটো যদি ভাল লাগে লগৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব লাইক কৰিব আৰু ৰেগুলাৰলি আপডেট ক্লাছবোৰ পাই থাকিব কাৰণে আমাৰ পেজটো ফলো কৰিব আৰু ক্লাছবিলাক পাই থাকিবৰ কাৰণে আপোনালোকে ইউটিউব চেনেলতো যাব পাৰে অধীৰ মেথছ ক্লাছ বুলি তাতো গুটে ক্লাছবোৰ আপলোড কৰা হয় সো ষ্টাৰ্ট কৰিছো আজি LCM বুলি কওঁতে আমি কি বুজো লোয়েষ্ট কমন মাল্টিপল আৰু HCF বুলি কওঁতে হাইয়েষ্ট কমন ফ্যাক্টৰ LCM ত মাল্টিপল আমি বিচাৰিব লাগে আৰু মানে HCF ত আমি বিচাৰিব লাগে ফ্যাক্টৰ হয় নহয় আমি যাক LCM ক লসাগু বুলি কওঁ HCF ক আমি গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক সো কিছুমান আমি ফাৰ্স্ট নাম্বাৰ লৈ পেলাই বেসিক কনসেপ্টটো ইয়াৰ চাম তাৰপিছত শৰ্ট ট্ৰিক কেনেকৈ ফাইন কৰিব পাৰি সেইখিনিও আমি ডিসকাস কৰিম হ'ব সো ফাৰ্স্ট আমি LCM ক্ষেত্ৰত লৈছো Suppose LCM find কৰিব লাগে 6 8 24 LCM find কৰিব লাগে 6 8 24 LCM কি হয় suppose আমাক খুদিলে ঠিক আছে এতিয়া আমি কি কৰো যেটো আমাৰ ট্ৰেডিশনাল মেথড কি আছে আমি 6 8 24 ক ইহঁতৰ যেটো কমন ফ্যাক্টৰ থাকে কমন ফ্যাক্টৰ বুলি কওতে সাধাৰণতে প্ৰাইম নাম্বাৰ দি পেলাই আমি ডিভাইড কৰো হয়নে প্ৰাইম নাম্বাৰ কোনবিলাক হয় জিবিলাকৰ ফ্যাক্টৰ কেটা থাকে দুটা থাকিব এটা 1 আনটো দা নাম্বাৰ ইটসেলফ নিজৰ ফ্যাক্টৰ হ'ব সো আটাইতকৈ সৰু প্ৰাইম নাম্বাৰটো হৈছে 2 2 ৰ পিছত আহে 3 তাৰ পিছত 5 7 11 13 17 19 23 এনেকৈ গৈ থাকে এখিনিক আমি কি বুলি কও প্ৰাইম নাম্বাৰ সো প্ৰাইম ফ্যাক্টৰাইজেশন কৰোতে LCM বা HCF ফাইন কৰোতে আমাৰ প্ৰথম একদম প্ৰাইম নাম্বাৰটো একদম জানিব লাগিবই ঠিক আছে এতিয়া আমাৰ যেটো ট্ৰেডিশনাল মেথড আমি হৰুতে শিকিছো যে LCM কেনেকৈ ফাইন কৰে ইয়াত আমি কি কৰো সাপোজ প্ৰথম ফাৰ্স্ট প্ৰাইম নাম্বাৰ 2 আছে 2 দি পেলাই ডিভাইড কৰিলো গুটে কেটা ইভেন নাম্বাৰ হয় সো 2 দি আমি ডিভাইড কৰিব পাৰিম 2 3 জাৰ 6 2 4 জাৰ 8 2 12 জাৰ হৈ গল 24 তাৰ পিছত আমি চালো যে 3 আছে 3 দি পেলাই মিনিমাম দুটা নাম্বাৰক যাতে ডিভাইড কৰিব পাৰো তেনেকুৱা ফ্যাক্টৰ লো আমি 3 দি পেলাই 3 1 জাৰ 3 এটো 4 তো একে আহিলে 3 4 জাৰ 12 4 আহিলে 4 1 জাৰ 4 1 1 সো একেটা যদি মাল্টিপ্লাই কৰিলে আমি কি পাম 2 3 জাৰ 6 6 4 জাৰ 24 সো ইহঁতৰ LCM টো কি হ'ব 24 এটো আমাৰ ট্ৰেডিশনাল মেথড হয় যেটো মেথডত আমি হৰুতে শিকি আইছো ক্লাস 3 4 5 6 ত এটো শিকিছো যে এনেকৈ আমি LCM ফাইন কৰো কিন্তু আমি যদি কম্পিটিটিভ এক্সামত চাও তেতিয়া সেইখিনিত মানে এই কিমানখিনি সময় তাত আমি লস কৰিব নোৱাৰো এটা অংকৰ কাৰণে কাৰণ সময়টো পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট টাইমটো আমি কনজিউম কৰিব পাৰিব লাগিব হয় নহয় সো আমি কেনেকৈ ফাইন কৰিম পৰীক্ষাত আটাইতকৈ ডাঙৰ নাম্বাৰটো চাম LCM হাইয়েষ্ট নাম্বাৰটো চাম যি কেটা নাম্বাৰৰ LCM ফাইন কৰিব দিয়ে আটাইতকৈ ডাঙৰ নাম্বাৰটো কি আছে সেই নাম্বাৰটো চাম সো ইয়াত 6 8 24 আছে আটাইতকৈ ডাঙৰ নাম্বাৰটো হল 24 এটা 24 ক এই বাকি কেটা নাম্বাৰেৰে ডিভিজিবল হয় নে নহয় হেতু চাব লাগে
24ক 24 দি ডিভাইড কৰিব পাৰোঁ ওকে 24ক 8 ডিভাইড কৰিব পাৰোঁ ঠিক আছে 24ক 6 এৰেও ডিভাইড কৰিব পাৰোঁ সো আমাৰ এলসিএম টো 24 হ'ব বাস ইমানে যদি বলে কোনোবা এটা সংখ্যা ডিভাইড হোৱা নাই সাপোজ মই লৈ ললো ইয়াত 5 ললো 15 ললো 20 ললো হ'ব 30 ললো এইকেইটা নাম্বাৰৰ এলসিএম ফাইন্ড কৰিব লাগে 5 15 20 30 খুব ইজি নাম্বাৰ হয় কিন্তু যদি আমি এলসিএম ফাইন্ড কৰিব যাওঁ আমি আকৌ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম 5 এৰে ডিভাইড কৰিম 3 এৰে ডিভাইড কৰিম হয় নাই সো সেইখিনি কৰিবলৈ আমাৰ হাতত সময় নাই সো আমি কেনেকৈ ফাইন্ড কৰিম এলসিএম আটাইতকৈ ডাঙৰ নাম্বাৰটো চাম আটাইতকৈ ডাঙৰ নাম্বাৰটো কি আছে 30 আছে এটা 30 ৰে 30 ক আমি ডিভাইড কৰিব পাৰোঁ ওকে আছে 30 ৰ কাৰণে ঠিকই আছে 20 ৰে 30 ক ডিভাইড কৰিব নোৱাৰো ঠিক আছে 20 ৰে নোৱাৰো কিন্তু 15 ৰে পাৰো আৰু 4 ৰে 5 এৰেও পাৰো 15 এৰে পাৰো 30 ক ডিভাইড কৰিবলৈ 5 এৰে পাৰো মানে 15 আৰু 5 ৰ কাৰণে 30 টো ওকে ঠিকই আছে ডিভাইড হয় কিন্তু 20 কাৰণে নহয় এটা 20 ৰ ফ্যাক্টৰ কি আছে 5 আছে আৰু কি আছে 4 20 ৰ ফ্যাক্টৰ কি আছে 5 আৰু 4 2 2 হয় না 20 ৰ ফ্যাক্টৰ 5 2 2 আছে এতিয়া আমি কি কৰিব লাগে এই ফ্যাক্টৰ দি পেলাই মাল্টিপ্লাই কৰিব লাগে 30 কি উলিয়াব লাগে 30 ৰ নেক্সট মাল্টিপল 30 ৰ নেক্সট মাল্টিপল কি আছে জিটুক আমি 20 ৰে ডিভাইড কৰিব পাৰো 30 ৰ নেক্সট মাল্টিপল কি আছে জিটুক আমি 20 ৰে ডিভাইড কৰিব পাৰো 30 ৰ কাৰণে বেলেগ চিন্তা কৰিব নালাগে আৰু 5 আৰু 15 ৰ কাৰণে ওকে এতিয়া 30 ৰ নেক্সট মাল্টিপল কি আছে যেটোক আমি 20 ৰে ডিভাইড কৰিব পাৰো সো হেতু উলিয়াব যাওতে আমি কি কৰিম 20 ৰ ফ্যাক্টৰ বিলাক উলিয়াম প্ৰাইম ফ্যাক্টৰ 5 আছে 2 আছে 2 আছে ঠিক আছে আটাইতকৈ সৰু ফ্যাক্টৰ দি পেলাই মাল্টিপ্লাই কৰিম আটাইতকৈ সৰু ফ্যাক্টৰ কি আছে 2 আছে 2 দি পেলাই যদি 30 ক মাল্টিপ্লাই কৰো কি পাম আমি 60 পাম সো 20 ৰ ফ্যাক্টৰ বিলাক উলিয়াই ললো 5 4 4 ৰ আকৌ 2 2 প্ৰাইম ফ্যাক্টৰ উলিয়ালো এতিয়া এই 2 এটা 30 যদি মাল্টিপ্লাই কৰো আমি 30 ৰ এটা মাল্টিপল পাম কিমান পালো 20 ৰ ফ্যাক্টৰ 2 আছে 2 দি 30 ক মাল্টিপ্লাই কৰিলো কিমান পালো 60 এটা 60 চালো 60 টু 20 ৰে আমি ডিভাইড কৰিব পাৰো সো এই নাম্বাৰ কেটাৰ এলসিএম কিমান হ'ব 60 ঠিক আছে এটা ইয়াত জেনেকে আছে 5 20 24 30 5 20 24 30 ইয়াৰ এলসিএম কিমান হ'ব এটা ইয়াৰ হাইয়েস্ট নাম্বাৰটো কিমান আছে 30 আছে এটা 30 ৰ 5 এৰে ডিভাইড কৰিব পাৰো 30 ক 5 এৰে ডিভাইড কৰিব পাৰো কিন্তু 20 আৰু 24 দি পেলাই 30 ক আমি ডিভাইড কৰিব নোৱাৰো এতিয়া আমি 30 ৰ মাল্টিপল কেটা উলিয়াই ল'ব লাগে নেক্সট মাল্টিপল কি আছে যে 20 আৰু 24 দুইটাকে আমি ডিভাইড কৰিব পাৰো এটা 30 ৰ লগত যদি 2 মাল্টিপ্লাই কৰো 60 পাম 60 প্লাস 60 20 ৰে ডিভাইড হ'ব 60 20 ৰে ডিভাইড হৈ যাব কিন্তু 24 দি নহব তাৰ নেক্সট মাল্টিপল কি আছে 30 লগত 3 মাল্টিপ্লাই কৰিলে 90 পাম 90 টু 20 কি কয় 24 দিও ডিভাইড নহয় 20 দিও ডিভাইড নহয় তাৰ নেক্সট মাল্টিপল কি আছে 4 দি পেলাই ডিভাইড কৰিলে 120 ক আমি 5 দিও ডিভাইড কৰিব পাৰিম 20 দিও পাৰিম 24 দিও পাৰিম দ্যাট মিন্স কিমান হ'ব ইয়াৰ এলসিএম 120 এনেকে উলিয়াব পাৰিম আমি এলসিএম মই কেটামান নাম্বাৰ লৈছো যাৰ এলসিএম আৰু এইচসিএফ ফাইন্ড কৰিব লাগে সো এলসিএম ৰ ক্ষেত্ৰত কি কৈছো সদায় হাইয়েস্ট নম্বৰটো চাব লাগে হাইয়েস্ট নম্বৰটো যদি বাকি গুটে কেটা দি ডিভাইড হৈ আছে সেই হাইয়েস্ট নম্বৰটোৱে কি হ'ব ইতৰ এলসিএম হ'ব ইয়াত জেনেকে আছে 16 24 48 এতিয়া ইয়াৰ হাইয়েস্ট নম্বৰটো আছে 48 এটা 48 ক আমি 16 দি ডিভাইড কৰিব পাৰো 24 দিও ডিভাইড কৰিব পাৰো আৰু 48 ক 48 ৰে ডিভাইড কৰিব পাৰো সো ইতৰ এলসিএম টো কিমান হৈ যাব 48 হ'ব এতিয়া এলসিএম আছে 15 6 আৰু 12 এতিয়া 15 6 আৰু 12 আছে এতিয়া হাইয়েস্ট নম্বৰটো আছে 15 এতিয়া 15 ক আমি 6 ৰে ডিভাইড কৰিব নোৱাৰো 12 ৰে ডিভাইড কৰিব নোৱাৰো এটা 15 ৰ নেক্সট কোনটো মাল্টিপল আছে যেটোক আমি 6 আৰু 12 দুইটাৰে মাল্টিপ্লাই আৰু ডিভাইড কৰিব পাৰিম এটা 16 ক যদি আমি চাও সৰি 15 টু জাৰ 30 হয় 30 ক আমি 6 এৰে ডিভাইড কৰিব পাৰিম কিন্তু 12 এৰে ডিভাইড কৰিব নোৱাৰো
16 3 জাৰ সৰি 15 3 জাৰ 45 হয় 45 ক আকৌ 6 12 কোনোটোৰে ডিভাইড কৰিব নোৱাৰো 15 4 জাৰ কিমান হয় 60 60 ক আকৌ 6 এৰো ডিভাইড কৰিব পাৰিম 12 এৰো ডিভাইড কৰিব পাৰিম সো ইয়াৰ এলসিএম কিমান হৈ যাব 60 এটো এটা প্ৰসেস আছে আমি হৰু হৰু নাম্বাৰ থাকিলে এইবিলাক আমি পটকে ফাইন কৰি উলিয়াব পাৰো কিছুমান অংকত আমি বহুতখিনি এলসিএম উলিয়াব লগিয়া হৈ যায় সো এনেকে এলসিএম ফাইন কৰিব পাৰো সো এলসিএমত সদায় কি হ'ব লাগে ডাঙৰ নম্বৰটো চাব লাগে ডাঙৰ নম্বৰটো বাকি গুটে কেটা দি ডিভাইড হৈ আছে না নাই যদি হৈ আছে হেতুৱে এলসিএম হ'ব যদি ডিভাইড হোৱা নাই তেনে হলে তাৰ নেক্সট মাল্টিপল কেটা উলিয়াব লাগে জি মাল্টিপলক গুটে কেটা দি ডিভাইড হয় হেতুৱে হ'ব এলসিএম ইয়াত জেনেকে 15 আছিলে 15 ৰ নেক্সট মাল্টিপল 60 আছে 60 ক আমি 12 6 15 তিনিউটেৰে ডিভাইড কৰিব পাৰো তো 6 হ'ব লোয়েষ্ট কমন মাল্টিপল 16 24 48 আছে সো ইয়াত হাইয়েস্ট নাম্বাৰটো 48 আছে 48 ক আমি 24 16 গুটে কেটাৰে ডিভাইড কৰিব পাৰো সো ইটোৱে হ'ব লোয়েষ্ট কমন মাল্টিপল যদি প্ৰাইম নাম্বাৰ থাকে কি হ'ব সাপোজ প্ৰাইম নাম্বাৰ আছে এতিয়া কেতিয়াবা কি হয় প্ৰাইম নাম্বাৰ থাকে প্ৰাইম নাম্বাৰত কি কৰে কমন ফ্যাক্টৰ উলিয়াবলৈ অসুবিধা হৈ যায় আমি ডিভাইড কৰিব যাও কমন ফ্যাক্টৰ উলিয়াবলৈ আমাৰ কি হয় অসুবিধা হয় আমি চিনি পাব লাগিব প্ৰাইম নাম্বাৰ হয়নে নাই যদি বুলে দুইটাই প্ৰাইম নাম্বাৰ আছে গুটে কেটা প্ৰাইম নাম্বাৰ হৈ আছে তো হিয়তৰ এলসিএম টু কি হ'ব হিয়তৰ প্ৰডাক্ট দ্যাট মিন্স 3 আৰু 5 ৰ যদি এলসিএম আমি বিচাৰো আমি এনে সৰু নাম্বাৰ দুটা লৈছো 3 আৰু 5 ৰ এলসিএম যদি উলিয়াব লাগে তেনেহলে আমি কি কৰিব লাগিব 3 আৰু 5 জাৰ 15 কিয় মাল্টিপ্লাই কৰিলো কাৰণ 3 ইয়াত প্ৰাইম নাম্বাৰ হয় 5 টু ইয়াত কি হয় প্ৰাইম নাম্বাৰ হয় এটা যদি মই লও এলসিএম উলিয়াব কাৰণে সাপোজ 5 আছে 11 আছে 5 11 আৰু এটা নাম্বাৰ লৈ লও সাপোজ 7 আছে 5 11 7 আছে সো ইয়াৰ এলসিএম কি হ'ব সো ইয়াৰটো কমন ফ্যাক্টৰ নাই গুটে কেটা প্ৰাইম নাম্বাৰ হয় সো ইয়াতো আমি কি কৰিব পাৰো গুটে কেটা আমি মাল্টিপ্লাই কৰি দিব লাগিব কিমান হ'ব 77 77 ক 7 5 জাৰ 35 3 7 5 জাৰ 35 38 385 ইয়াতৰ কি হৈ যাব এলসিএম হ'ব যদি প্ৰাইম নাম্বাৰ থাকে তেনেকে কৰিব পাৰে আৰু যদি বেলেগ কম্পোজিট নাম্বাৰ থাকে মিক্স থাকে তেনেহলে তাত হাইয়েস্ট নাম্বাৰটো চাব হাইয়েস্ট নাম্বাৰৰ কোনটো মাল্টিপল গুটে কেটা দি ডিভাইড হৈ আছে হেতুৱে এলসিএম এতিয়া আমি এইচসিএফত চাও এইচসিএফটো কি হয় হাইয়েস্ট কমন ফ্যাক্টৰ এতিয়া এলসিএমত মই কি কৈছিলো হাইয়েস্ট নাম্বাৰটো চাব কাৰণে কাৰণ এলসিএমত কি চাও আমি লোয়েষ্ট কমন মাল্টিপল বুলি কওতে সদায় যেটো কোনোবা এটা নাম্বাৰৰ মাল্টিপল বুলি কোৱাৰ লগে লগে সেই নাম্বাৰটোৰ ইকুৱেল বা তাতকে ডাঙৰ নাম্বাৰতহে আমি যাও কিন্তু ইয়াত কি হৈছে ফ্যাক্টৰ বুলি কৈছে সো ফ্যাক্টৰ বুলি কোৱাৰ লগে লগে ইকুৱেল নহলে তাতকে কি হ'ব সৰু নাম্বাৰ এতিয়া আমাক যদি কৈছে 15 18 24 21 এইকেটা নাম্বাৰৰ কি উলিয়াব লাগে এইচসিএফ উলিয়াব লাগে ঠিক আছে এইকেটা নাম্বাৰৰ কি উলিয়াব লাগে এইচসিএফ উলিয়াব লাগে এতিয়া এলসিএমত হাইয়েস্ট নাম্বাৰটো চাইছিলো এইচসিএমত আমি কি চাম লোয়েষ্ট নাম্বাৰটো এইচসিএফত সকলোতকৈ সৰু নাম্বাৰ কোনটো আছে এলসিএমত সকলোতকৈ ডাঙৰ নাম্বাৰ কোনটো আছে এতিয়া ইয়াত সকলোতকৈ সৰু নাম্বাৰ আছে 15 সকলোতকৈ কি আছে সৰু নাম্বাৰ 15 এতিয়া 15 দি পেলাই গুটে কেটা ডিভাইড কৰিব পাৰিম নে নাই চাম 15 দি পেলাই কাকো আমি ডিভাইড কৰিব নোৱাৰো সো 15 ৰ ফ্যাক্টৰ কি আছে ফ্যাক্টৰ বিলাক সদায় প্ৰাইম ফ্যাক্টৰত ভাঙিব লাগিব 15 ৰ ফ্যাক্টৰ আছে 3 আৰু 5 15 ৰ ফ্যাক্টৰ কি আছে 3 আৰু 5 এটা প্ৰথম 5 এৰে আমি চেক কৰিম 5 এৰে 15 ক ডিভাইড কৰিব পাৰো বাকি কোনোটোকে ডিভাইড কৰিব নোৱাৰো সো 5 টু নহব যদি মই 3 ৰে চেক কৰো 3 ৰে 15 ক ডিভাইড কৰিব পাৰিম 18 কো পাৰিম 24 কো পাৰিম 21 কো পাৰিম সো ইয়াৰ এইচসিএফ টু কিমান হৈ যাব 3 হ'ব হাইয়েস্ট কমন ফ্যাক্টৰ গতিকে হাইয়েস্ট নাম্বাৰৰ পৰাহে আমি আহিছো ইয়তৰ একেবাৰে সৰু সংখ্যাটো আছিল 15 দি চেক কৰিলো নহল 15 ৰ প্ৰাইম ফ্যাক্টৰ উলিয়ালো 3 আৰু 5 সদায় 5 টু দি প্ৰথম ডাঙৰটো দি চেক কৰিব যদি বলে 3 টু দি হৈ আছে 5 টু দি হৈ আছে 5 টুহে হ'ব 3 টু নহব সো 5 টু দি যদি হৈ আছে তেনেহলে 5 টুহে আহিব ইয়াত গতিকে প্ৰথম ডাঙৰ সংখ্যাটো দি চেক কৰিব 5 দি চেক কৰিলো এটাও ডিভাইড নহল 3 দি চেক কৰিলো গুটে কেটা ডিভাইড কৰিব পাৰো সো এইচসিএফ টু কিমান হৈ যাব 3 হৈ যাব আমাৰ এতিয়া ইয়াত চাম 5 20 24 30 এতিয়া
ইয়াত সকলোতকৈ সৰু নম্বৰ কি আছে 5 আছে 5ৰ ফেক্টৰ কি আছে 5ৰ ফেক্টৰ 5 আৰু 1 আছে 5 টো প্ৰাইম নম্বৰ হয় এতিয়া ইহঁতক 5 দি ডিভাইড কৰিব পাৰিম জানো 5 দি ডিভাইড কৰিব নোৱাৰো 20 ক পাৰিম 24 ক নোৱাৰো 30 ক পাৰিম কিন্তু 24 ক নোৱাৰো যদি 1 5 20 24 30 গোটেইকেইটাক ডিভাইড কৰিব পাৰিম সো ইয়াত কি হৈ যাব 1 আহি যাব মানে কি ইয়াত কি আছে 5 20 24 30 ইয়াত সকলোতকৈ সৰু নম্বৰটো 5 এ আছে 5 টো প্ৰাইম নম্বৰটো পালো প্ৰাইম নম্বৰটো দি চালো গোটেইকেইটা ডিভাইড হয় না নহয় সো প্ৰাইম নম্বৰৰ ফেক্টৰ 5 এ হয় 5 দুটো নহয় তেনেহলে ইয়াৰ HCF কি হ'ব 1 হ'ব মানে 1 দি পেলাই গোটেইকেইটাক ডিভাইড কৰিব পাৰিম যদি বলে ইয়াৰ 25 আছে 5 20 25 30 তেনেহলে ইয়াৰ HCF কিমান হৈ যাব তেনেহলে ইয়াৰ HCF টো কিমান হৈ যাব 5 হৈ যাব কাৰণ 5 দি পেলাই 5 টো আটাইতকৈ সৰু সংখ্যা আৰু 5 দি পেলাই গোটেইকেইটা সংখ্যাক আমি ডিভাইড কৰিব পাৰিছো তেনেহলে ইয়াত HCF টো কি হ'ব 5 সো ফ্ৰেকশনৰ LCM ফাইন্ড কৰিব যাওতে ইয়াৰ ফৰ্মুলাটো হৈছে LCM অফ ফ্ৰেকশন LCM অফ নিউমাৰেটৰ যিমান কেইটা ফ্ৰেকশন থাকিব গোটেইকেইটাৰ নিউমাৰেটৰৰ LCM ওপৰত আহিব আৰু HCF অফ ডিনোমিনেটৰ গোটেইকেইটাৰ HCF কেইটা তলত আহিব ঠিক আছে আৰু HCF টো আকৌ উল্টা HCF অফ ফ্ৰেকশন কি হয় ওপৰত যেনেকৈ ইয়াত LCM উলিয়াইছিলো ইয়াত হ'ব HCF অফ নিউমাৰেটৰ HCF উলিয়াব যাওতে ফ্ৰেকশনৰ HCF উলিয়াব যাওতে HCF অফ নিউমাৰেটৰ ডিভাইড বাই LCM অফ ডিনোমিনেটৰ নিউমাৰেটৰ বিলাকৰ HCF উলিয়াব লাগিব আৰু ডিনোমিনেটৰ বিলাকৰ LCM উলিয়াব লাগিব এতিয়া ইয়াত মই ফ্ৰেকশন ক্লোজটো তিনটা ইয়াৰ যদি LCM উলিয়াব যাও LCM কিমান হ'ব 4 2 7 এতিয়া LCM ত কি হয় নিউমাৰেটৰৰ LCM উলিয়াব লাগে এটা 4 2 7 4 2 7 ৰ আটাইতকৈ ডাঙৰ নম্বৰটো হৈছে 7 এটা 7 ৰ কি আছে মাল্টিপল যাক আমি 4 আৰু 2 গোটেইকেইটাৰে ডিভাইড কৰিব পাৰো কাৰণ 7 ক আমি 2 আৰু 4 এটাৰো ডিভাইড কৰিব নোৱাৰো এটা 7 ক ডিভাইড কৰিব পৰা সংখ্যা 7 2 14 হয় 14 ক 2 এৰে পাৰিম 4 এৰে নোৱাৰো 7 3 21 হয় তাকটো আমি এটাৰো নোৱাৰো 7 4 28 হয় 28 ক আকৌ 2 আৰু 4 দুইটাৰে ডিভাইড কৰিব পাৰো সো ওপৰত LCM টো কিমান আহিব 28 5 5 25 তলত কি HCF অফ ডিনোমিনেটৰ সো ডিনোমিনেটৰত কি হয় সৰি HCF ত কি হয় সংখ্যাবিলাকৰ সৰু সংখ্যাটো চাই 5 আছে এতিয়া 5 টোৰ ফেক্টৰ 5 আৰু 1 আছে প্ৰথম আমি 5 দি চেক কৰিম 5 দি পেলাই 5 5 25 গোটেইকেইটাকে ডিভাইড কৰিব পাৰো সো ইয়াৰ HCF কিমান হৈ যাব 5 সো LCM কিমান হ'ব এইকেইটাৰ LCM হ'ব 28/5 যদি HCF ফাইন্ড কৰিব দিয়ে HCF ফাইন্ড কৰিব দিলে 4 2 7 ৰ আমি HCF ফাইন্ড কৰিব লাগিব এতিয়া 4 2 7 ৰ আটাইতকৈ সৰু নম্বৰটো হৈছে 2 হয় না এতিয়া 2 দি পেলাই 4 ক পাৰো ডিভাইড কৰিবলৈ কিন্তু 7 ক নোৱাৰো সো 2 টো HCF হ'ব নোৱাৰে সো 4 ৰ 2 ৰ ফেক্টৰ 2 আৰু 1 আছে 2 দিটো নহব সো 1 হৈ যাব HCF 5 5 25 হাইয়েস্ট নম্বৰটো আছে 25 25 ক আমি 5 এৰে ডিভাইড কৰিব পাৰো সো ইয়াৰ LCM টো হ'ব 25 সো 1/25 টো HCF আৰু LCM টো হ'ব 28/5 সো এই দুটা ফৰ্মুলা মনত ৰাখিব দুটা কি হয় এটা আনটোৰ বিপৰীত LCM উলিয়াব যাওতে ওপৰত LCM অফ নিউমাৰেটৰ তলত HCF অফ ডিনোমিনেটৰ আৰু HCF টো LCM ৰ উল্টা হয় HCF উলিয়াব যাওতে আকৌ ওপৰত HCF অফ নিউমাৰেটৰ তলত আহিব LCM অফ ডিনোমিনেটৰ ঠিক আছে এইখিনি আসলে আৰু যদি ফ্ৰেকশন লো সাপোজ মই ললো 3/5 ললো 4/7 2/3 ললো LCM কিমান হ'ব ইয়াৰ ওপৰত কি আহে LCM অফ নিউমাৰেটৰ 3 4 2 আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 4 4 ক আমি 2 এৰে ডিভাইড কৰিব পাৰো 3 ৰে নোৱাৰো এটা 4 ৰ নেক্সট মাল্টিপল কি আছে যাক 3 ৰে ডিভাইড কৰিব পাৰিম 4 2 8 4 3 12 আছে 12 ক আমি 3 4 2 গোটেইকেইটাৰে ডিভাইড কৰিব পাৰিম LCM 12 আহিব এটা HCF অফ 573 573 ৰ HCF কিমান আছে গোটেইকেইটা প্ৰাইম নম্বৰ সো 1 আহিব HCF কিমান হ'ব এই ফ্ৰেকশন কেটাৰ HCF কিমান আহিব ওপৰত আহে HCF অফ নিউমাৰেটৰ 3 4 2 ৰ HCF কিমান হ'ব
আটাইতকৈ সৰু সংখ্যা আছে 2 2 দি পেলাই 4 ক পাৰিম ডিভাইড কৰিবলৈ 3 ক নোৱাৰো সো 2 ৰ ফেক্টৰ 2 আৰু 1 আছে সো 1 আহি যাব LCM of denominator 573 ৰ হাইয়েস্ট নাম্বাৰটো আছে 7 এতিয়া 7 ৰ নেক্সট কোনটো মাল্টিপল আছে যাক 5 আৰু 3 দুইটাৰে মাল্টিপল মানে ডিভাইড কৰিব পাৰো কি আছে 5 3 jar 21 নহব 5 4 jar 28 5 7 jar 35 7 দি উলিয়াব লাগে গুটেকেটা প্ৰাইম নাম্বাৰ হয় সো ইয়াত আমি কি কৰিব লাগিব প্ৰাইম নাম্বাৰ কেটা মাল্টিপ্লাই মই কি কৈছো যে যদি এলসিএম ত গুটেকেটা প্ৰাইম নাম্বাৰ থাকে তেনেহলে সেই প্ৰাইম নাম্বাৰ কেটাৰ প্ৰডাক্টে হ'ব ইহতৰ এলসিএম ঠিক আছে সো ইয়াৰ উলিয়া লাগিব 7 3 jar 21 into 5 5 10 105 এলসিএম কিমান হ'ব 1/105 সো এই ফৰ্মুলাটো মনত ৰাখিব এনেকৈ যদি ফ্যাক্টৰত থাকে তেনেহলে এলসিএম কিমান হ'ব এলসিএম ত কি হয় ফ্যাক্টৰ যিমান থাকে গুটেকেটা আহে ফ্যাক্টৰ যিমান থাকে গুটেকেটা আহে কমন ফ্যাক্টৰ বিলাক এবাৰকেহে আহিব ঠিক আছে ফ্যাক্টৰ যিমান কেটা থাকিব গুটেকেটা আহিব যদি ফ্যাক্টৰত দিয়া থাকে ফ্যাক্টৰ যিমান কেটা থাকিব গুটেকেটা আহিব কিন্তু কমন ফ্যাক্টৰ বিলাক এবাৰহে আহিব সো ইয়াত ফ্যাক্টৰ গুটেকেটা আহিব 2 আহিব 7 আছে গতিকে 7 বলে দুবাৰ আহিলে নহয় কমন ফ্যাক্টৰ এবাৰ আহিব 7 আছে 5 আছে 5 আহিব 3 আছে 3 আহিব সো এটো হৈ যাব ইহতৰ এলসিএম এইচসিএফ কি হ'ব এইচসিএফত কি হয় সদায় কমন ফ্যাক্টৰ বিলাক আহিব সদায় কি আহিব কমন ফ্যাক্টৰ দুইটা নাম্বাৰতে কি কমন আছে 2 ইয়াত আছে ইয়াত নাই ইয়াত 2 আছে ইয়াত নাই সো 2 নাহে 7 আছে 7 আহিব 5 আছে আহিব 3 আছে 3 আহিব সো এইচসিএফ হ'ব 7 into 5 into 3 ওকে যদি ফ্যাক্টৰত থাকে এনেকৈ ফাইন্ড কৰিম যদি পাৱাৰত থাকে সাপোজ এটো 2 to the power 4 আছে 7 কিউব আছে 5 স্কয়াৰ আছে 3 to the power 5 আছে এটো আছে 5 কিউব এটো আছে 3 স্কয়াৰ এটো আছে 7 to the power 4 এতিয়া এলসিএম ত কি আহিব যদি ফ্যাক্টৰৰ ওপৰত কি আছে পাৱাৰ আছে এনেকৈ যদি পাৱাৰ আছে তেতিয়া কি হ'ব এলসিএম ত ফ্যাক্টৰ গুটেকেটা আহিবই একে লগতে হাইয়েস্ট কমন ফ্যাক্টৰ যিবিলাক থাকিব হেবিলাকৰ হাইয়েস্ট পাৱাৰটো আহিব এলসিএম ত কমন ফ্যাক্টৰ যিকিটা থাকিব তাৰ হাইয়েস্ট পাৱাৰটো আহিব এতিয়া 2 to the power 4 আছে এটোটো আহিবই 2 to the power 4 7 কিউব 7 to the power 4 কি কৈছো কমন ফ্যাক্টৰৰ হাইয়েস্ট পাৱাৰটো আহিব সো 7 to the power 4 5 স্কয়াৰ 5 কিউব হাইয়েস্ট পাৱাৰ 5 কিউব 3 to the power 5 3 স্কয়াৰ সো 3 to the power 5 আহিব হ'ব আৰু এইচসিএফ ত কি হ'ব এইচসিএফ ত কমন ফ্যাক্টৰ আহিব কমন ফ্যাক্টৰ অহাৰ লগে লগে লোয়েষ্ট পাৱাৰ এলসিএম ত গোটে ফ্যাক্টৰ আহিব আৰু হাইয়েস্ট পাৱাৰ কেটা আহিব কমন ফ্যাক্টৰৰ এইচসিএফ ত কেৱল কমন ফ্যাক্টৰ বিলাক আহিব কেৱল কমন ফ্যাক্টৰ আহিব আৰু লোয়েষ্ট পাৱাৰ আহিব সো ইয়াত 7 আছে 7 কিউব আৰু 7 to the power 4 সো লোয়েষ্ট পাৱাৰ আছে 7 কিউব 5 স্কয়াৰ 5 কিউব সো 5 স্কয়াৰ 3 to the power 5 3 স্কয়াৰ সো 3 স্কয়াৰ আহিব সো এনেকৈ আমি ফ্যাক্টৰত যদি থাকে ফ্যাক্টৰ তাৰ ওপৰত আকৌ প্ৰডাক্ট মানে পাৱাৰ থাকে এনেকৈ আমি এলসিএম এইচসিএফ আমি ফাইন্ড কৰিম ঠিক আছে এখিনি আছিল আমাৰ এলসিএম আৰু এইচসিএফৰ এতিয়া যদি ডাঙৰ সংখ্যা যদি দি দিয়ে এলসিএম ফাইন্ড কৰিবৰ কাৰণে এইচসিএফ ফাইন্ড কৰিবৰ কাৰণে তেতিয়া কি হ'ব আমি কেনেকৈ ফাইন্ড কৰিম এক্সামত তো কোৱেশ্চন দিলে সৰু কোৱেশ্চন দি নিদিয়ে সৰু নাম্বাৰ দি নিদিয়ে যে 20 আৰু 25 ৰ এলসিএম ফাইন্ড কৰা এইচসিএফ ফাইন্ড কৰা অলপ ডাঙৰ এনেকুৱা টাইপৰ নাম্বাৰ দিব যাক আমি ফ্যাক্টৰত ডিভাইড কৰিবৰ কাৰণে বহুত টাফ হ'ব চিন্তা কৰিবলগীয়া হ'ব পাৰে সো সেই চিন্তাটো দূৰ কৰিবৰ কাৰণে আৰু এটা ট্ৰিক আছে এইচসিএফ ফাইন্ড কৰা খুব ধুনীয়া ট্ৰিক আমি কোৱেশ্চনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে কুৱেশ্চন ওয়াইজত লৈ পেলাই আমি সেই ট্ৰিক বিলাক আলোচনা কৰিম সো ফাৰ্স্ট কোৱেশ্চন লৈছো মই এফালে এলসিএম আৰু এফালে এইচসিএফ ৰ কোৱেশ্চন লৈছো এখিনি পৰীক্ষাত অহা কোৱেশ্চনে হয় কম্পিটিটিভ এক্সামত এসএসসি ৰেলৱে এনেকুৱা টাইপত অহা কোৱেশ্চন হয়
ফাৰ্ষ্ট ইয়াত আছে LCM, ফাইণ্ড দ্য LCM অফ 24, 36, 40 আৰু HCF অফ 595 and 252. এতিয়া LCM যদি ফাইণ্ড কৰিব যাওঁ আমাৰ ট্ৰিকটো কি আছিলে যে হাইয়েষ্ট নাম্বাৰটো চাব লাগে তাৰ মাল্টিপল উলিয়াব লাগে হয় নহয় মাল্টিপল কেইটা গোটেইকেইটা নাম্বাৰ দি যদি ডিভাইড হয় সেইকেইটাই হ'ব কিন্তু ইয়াত 24 আছে 36 আছে আৰু 40 আছে এটা হাইয়েষ্ট নাম্বাৰটো হৈছে 40 এতিয়া 40 ৰ মাল্টিপল বিলাক যদি উলিয়াব যাওঁ যদি আকৌ 36 এৰে ডিভাইড হয় নে নাই চেক কৰিব যাওঁ আমাৰ কি হ'ব টান হৈ যাব আমি তাত ডিভাইড কৰি থাকিলে মানে কি সময়টো এনে কি হ'ব নষ্ট হৈ যাব হেকেটা হেতু ট্ৰিকটো সৰু সৰু নাম্বাৰৰ ক্ষেত্ৰত হৈ যায় চলি যায় কিন্তু ইয়াত আমি কি কৰিম ইয়াৰ প্ৰাইম ফেক্টৰ বিলাক উলিয়াই লম ফেক্টৰ বিলাক উলিয়াম সদায় কি কৰিব 2 5 3 7 11 এনুকা ফেক্টৰত একতক ভাঙি লব হ'ব 24 ৰ ফেক্টৰ কি আছে 24 ক আমি কি লিখিব পাৰো 8 * 3 36 ক কি লিখিব পাৰো আমি 9 * 4 40 ক আমি কি লিখিব পাৰো 10 * 5 * 8 ঠিক আছে এতিয়া এলসিএমত কি আছে গুটে ফেক্টৰ বিলাক আহে এলসিএমত গুটে ফেক্টৰ বিলাক আহে কিন্তু কমন ফেক্টৰ বিলাক এবাৰে আহে এতিয়া মই ইয়াত চাও 8 ক আৰু 2 বুলি ভাঙি নিদিও কাৰণ 8 আছে 4 আছে 8 আছে এতিয়া মই 8 4 8 এই তিনটাৰ পৰা মই 8 ক লৈ যদি লও তেনেহলে 8 ত 4 হুমাই থাকিব থাকিব না 8 ত কোন হুমাই থাকিব 8 ত 8 হুমাই আছে 8 ত 4 হুমাই আছে 8 ত 8 হুমাই আছে ঠিক আছে 3 আৰু 9 মই যদি 9 ক লৈ আহো 3 to 9 ৰ ভিতৰত হুমাই আছে গতিকে 9 আহি গল ইনটু লাষ্ট কি থাকিলে 5 থাকিলে 5 8 5 jar 40 40 into 9 কিমান হৈ যাব 0 36 360 LCM কিমান হৈ যাব 360 এইটো ট্ৰিকত আপোনালোকে ফাইন্ড কৰিব LCM ত সদায় মন কৰিব সকলো ফেক্টৰ আহিব কমন বিলাক এবাৰে আহিব সো ইয়াত 3 4 8 2 4 সেই মানে কি কয় তাৰ মাজত কোনটো ফেক্টৰ আছে 8 আহিলে যে 8 ৰ লগত 4 আহিব 2 আহিব সেই কথাখিনি জানিব লাগিব কাৰণ 8 ৰ ফেক্টৰ 4 হয় 8 ৰ ফেক্টৰ 2 হয় যদি মই 8 ক লৈ আহো তাৰ লগত 4 2 গুটেখিনি ঘুমাই গল ঠিক আছে এটা মই যদি 8 ক লিখি আকৌ 4 ও লিখো তেনেহলে আমাৰ এটো কি হ'ব ৰং হৈ যাব হ'ব না নেক্সট আছে HCF of 595 and 252 এতিয়া ইয়াত সৰু নাম্বাৰটো 252 এটা 252 ৰ বলে যদি ফেক্টৰ বিলাক উলিয়াই থাকো 252 ৰ ফেক্টৰ বিলাক যদি উলিয়াই থাকো তেনেহলে কি হ'ব কোনটো ফেক্টৰ দি দুইটাকে ডিভাইড হ'ব হেখিনি আমাৰ কি হ'ব অসুবিধা হ'ব একদম ধুনিয়া ট্ৰিক আছে কি কৰিব লাগে হাইয়েষ্ট নাম্বাৰটোৰ পৰা লোয়েষ্ট নাম্বাৰটো মাইনাস কৰি দিব আমি ইয়াত অপচন ইউজ কৰিম অপচন ইউজ কৰি পেলাই এটো ফাইন্ড কৰিম পৰীক্ষাত অপচন দিয়া থাকিবই গতিকে অপচনৰ পৰা আপোনালোকে HCF উলিয়াব পাৰিব সো 595 আৰু 250 এতৰ মাজৰ ডিফাৰেন্সটো কি আছে 5 ৰ পৰা 2 গলে 3 9 ৰ পৰা 5 গলে আহিলে 4 5 ৰ পৰা 2 গলে আহিলে 3 হয় না 3 এতিয়া 343 ক 1 7 11 17 কোনটো নাম্বাৰ দি ডিভাইড কৰিব পাৰিম হেতু চাব লাগে এটা 343 ক সদায় হাইয়েষ্ট নাম্বাৰটোৰ পৰা চাব লাগে 343 ক যদি 17 এৰে ডিভাইড কৰিব বিচাৰো 17 এৰে হলে কি হ'ব 2 টাইমছ যাব হয় না 2 টাইমছ গলে 34 হ'ব 3 বাকি থাকি যাব নহব 11 দি কৰিলে 3 টাইমছ 33 13 বাকি থাকিব নহব 7 দি যদি চেক কৰো 7 দি চেক কৰিলে 7 4 jar 28 63 7 9 jar 63 343 ক আমি 7 দি ডিভাইড কৰিব পাৰিম সো HCF টো আমাৰ কি হৈ যাব 7 হ'ব কিমান ধুনিয়া ট্ৰিক চাইছে না আমি কি কৰিব লাগে সদায় হাইয়েষ্ট নাম্বাৰটোৰ পৰা লোয়েষ্ট হাইয়েষ্ট নাম্বাৰটোৰ পৰা লোয়েষ্ট নাম্বাৰটো মাইনাস কৰিব লাগে হেতৰ ডিফাৰেন্সটো উলিয়াব লাগে ডিফাৰেন্সটো অপচনত থকা 4টা নম্বৰৰ কোনটোৱে দি ডিভাইড হৈ আছে সেইটোৱে উলিয়াই ল'ব লাগে আমি সেইটোৱে হ'ব আমাৰ HCF আৰু সদায় হাইয়েষ্ট নাম্বাৰৰ পৰা চেক কৰিব হাইয়েষ্টটোহে হ'ব HCF হল আমাৰ ফাইন্ড দা LCM of 26 56 104 182 26 56 104 182 একেটাৰ ফেক্টৰ কেটা আমি উলিয়াই লম 26 ক আমি কি লিখিব পাৰো 13 * 2 হয় না 56 ক কি লিখিব পাৰো
13 into 4 है ना 104 104 to कार डबल है 52 डबल 102 52 तो आको कार डबल है 52 26 into 2 26 into 2 है ना 2 6 are 12 26 into 2 182 91 और डबल है ना 91 को आमी लिखिब पारो 13 into 7 7 3s are 21 7 1 are 7 plus 2 9 एते यादर एलसीएम किमान हबो মই যদি ইয়া চক 13 26 तार पिছত 13 एते মই যদি 26 टुक লৈ লও হয় না सॉरी এই 26 टुक মই 13 আৰু 26 टुक মই 13 আৰু 2 ত ভাঙি ললো 26 टुक মই 13 আৰু 2 ত ভাঙি ললো ভাঙি ললে ইয়াত কিমান হৈ যাব 8 8 3s are 2 2 2 8 3s are 24 3 ठीक আছে এতিয়া সক 13 আৰু 13 টো আহি গল কমন ফ্যাক্টৰ আহিলে এতিয়া আছে 2 ইয়াত আছে 4 ইয়াত আছে সক 2 2 2 মানে তিনটা টু মানে কিমান হল 8 আৰু ইয়াত আছে 2 তিনটা টু মানে 8 যদি মই 8 ক লৈ আহু এটো 2 আহিব 4 আহিব গুটে তিনটা টু আহিব এটো 2 ঘুমাই যাব 8 আহি গল এই তিনটা টু লৈ ললো মই তাৰ 13 টো আহিলে তাৰপিছত কিমান আহিব 7 আহি যাব গম পালে না 13 আহিলে গুটে কেটাৰ পৰা 13 আহি গল তাৰপিছত মই 8 ললো 8 কিয় ললো ইয়াত 2 আছে ইয়াত 4 আছে ইয়াত 2 এটা আছে ইয়াত 2 দুটা আছে ইয়াত 2 তিনটা আছে তিনটা মানে 8 আৰু ইয়াত 2 কেটা আছে এটা আছে সো কেটা কোনটো লব লাগে হাইয়েস্ট লব লাগে সো 2 তিনটা তো আহিলে মানে 8 আহিলে সো 2 তিনটা আহি গল বাকি কি থাকিলে আৰু 7 থাকিলে 7 তো আহি গল সো এইকেটা যদি মাল্টিপ্লাই কৰো আমি কিমান পাই যাম 8 7s are 56 আৰু 13 8 6s are 18 8 1 9 8 5s are 3 6s are 18 3 5s are 15 16 6 5 8 2 7 728 এটো হ'ব আমাৰ आंसर नेक्स्ट আছে HCF 296 and 703 HCF ফাইন্ড কৰোতে সদায় কি কৈছো মই হাইয়েস্ট টুৰ পৰা লোয়েস্ট টু মাইনাস কৰিব ডিফাৰেন্স টু চাব কিমান আছে 703 296 কিমান হ'ব 13 minus 6 7 0 এটো কিমান আহিব 6 minus 2 4 407 এটা 407 ক কোনটো নাম্বার দি পেলাই ডিভাইড কৰিব পাৰিম হাইয়েস্টৰ পৰা চাম 43 তো আমি ডিভাইড কৰিব নোৱাৰো 41 দি পেলাও 41 40 আছে 7 আছে 7 টাইমস দিলে 7 1s are 7 7 4s are 21 নহব 39 দিন হ'ব 37 দি পেলাই যদি ডিভাইড কৰো 37 দি ডিভাইড কৰিলে 1 times 37 3 7 1 times 37 that means 11 times যাব মোৰ HCF টো কিমান হ'ব 37 হ'ব 296 আৰু 703 HCF কিমান হ'ব 37 নেক্সট আমাৰ কোৱেশ্চন আছে LCM of 28 35 56 84 so 28 আছে 28 ক আমি লিখিব পাৰো 7 into 4 28 35 ক আমি কি লিখিম 7 into 5 56 ক লিখিলো 7 into 8 84 ক লিখিলো আমি 7 into 12 12 ক লিখি দিলো 3 into 4 so LCM কিমান আইব 7 7 7 7 7 আহি গল এটা 4 আছে 8 আছে 4 আছে 4 4 8 4 কি আইব 8 আহিব তাৰ পিছত কি আহিলে 5 আহি যাব আৰু কি আহিব 3 আছে 3 আহিব একেটা যদি মাল্টিপ্লাই কৰো কিমান হ'ব 40 7 3s are 21
সো কিমান হ'ব 4 1 jar 4 4 2 jar 8 0 840 এলসিএম কিমান হৈ যাব 840 ইয়াৰ এলসিএম কিমান হ'ব 56 56ক আমি কি লিখিব পাৰো 56 মানে হৈছে 7 into 8 56 84 মানে 7 into 12 12 মানে হৈছে 3 into 4 112 মানে হৈছে 2 into 56 হয় না 2 into 56 হৈছে 2 into 56 মানে হৈছে 112 56 ক লিখিব পাৰো 7 into 8 হ'ব সো ইয়াত কি আহিব 7 7 7 7 আহিলে into 3 আছে 3 আহিলে into কি আহিব 8 হাইয়েস্ট 8 আছে হয় না 4 আছে 8 আহিব 2 8 আছে আকৌ 2 আছে দ্যাট মিন্স আমি কোনটো লম এতিয়া 8 মানে কি ইয়াত 2 এটা বেছি আছে সো 8 আহিব আৰু 2 এটাও আহি যাব কিমান হ'ব 7 3 jar 21 8 2 jar 16 তো 16 6 12 1 2 6 3 3 3 3 double 3 double 3 6 এটো হ'ব এলসিএম এইচসিএফ কিমান হ'ব এতিয়া আগৰ কোৱেশ্চন কেটাত কি আছিল দুটা দুটা নাম্বাৰ পাইছিলো ডাঙৰ ডাঙৰ নাম্বাৰ পাইছিলো আমি ডিফাৰেন্সটো চাই পেলাই কোনটো দি ডিভাইড কৰিব পাৰো হেতু চাইছিলো এতিয়া ইয়া চাৰিটা নাম্বাৰ আছে কিন্তু আমি প্ৰসেসটো আমি সেম এপ্লাই কৰিম এটা চাৰিটাৰ ভিতৰত হাইয়েস্ট দুটা নাম্বাৰ কোনটো হয় এই চাৰিটা নাম্বাৰৰ ভিতৰত 98 আৰু 126 টো হাইয়েস্ট এইটো দুটাৰ মাজৰ ডিফাৰেন্সটো কিমান যিমানে নাম্বাৰ দিয়াত নাথাকক হাইয়েস্ট নাম্বাৰ দুটাৰ মাজৰ আমি ডিফাৰেন্সটো উলিয়াই লম হাইয়েস্ট নাম্বাৰৰ ডিফাৰেন্স কিমান হ'ব 126 98 so 16 minus 8 8 11 minus 9 হৈ গল 2 28 এটা 28 ক আমি কিহেৰে ডিভাইড কৰিব পাৰো 14 ৰে সো এইচএফ কিমান হৈ যাব 14 যিমানে নাম্বাৰ থাকক হাইয়েস্ট দুটা নাম্বাৰ লম ডিফাৰেন্সটো উলিয়াম কোনটো নাম্বাৰ দি ডিভাইড কৰিব পাৰিম হেতু চালে হল ইয়াত জনেকে আছে 4432 3332 3324 সো ইহঁতৰ মাজৰ ডিফাৰেন্সটো কি হয় ইয়াত আহিলে 12 minus 4 8 ইয়াত আহিলে 0 ইয়াত 1 1 1108 1108 ক কি দি ডিভাইড কৰিব পাৰো হাইয়েস্ট নাম্বাৰ এটোৱে আছে 1108 সো ইয়াৰ এইচএফ টো কিমান হ'ব 1108 সো এনেকা ধৰণে আমি এইচএফ আমি ফাইন্ড কৰিব পাৰো সো আপোনালোকে নিজেও বিভিন্ন ধৰণৰ নাম্বাৰ লৈ লব নাম্বাৰ লৈ পেলাই এনেকে এইচএফ ফাইন্ড কৰি চাব যদি কনফিউজন হৈছে এনেকে এইচএফ ফাইন্ড কৰি চেক কৰিব পাৰে অলপ প্ৰেক্টিস কৰিব প্ৰেক্টিস কৰিলে নিজে নিজে কোনটোৰ ফ্যাক্টৰ কি হ'ব কোনটোৰ মাল্টিপল কি হ'ব হেখিনি প্ৰেক্টিসৰ যোগেদিহে আহিব সো এনেকা ধৰণৰ ট্ৰিকও আপোনালোকে ব্যৱহাৰ কৰিব পৰীক্ষাত এইচএফ ফাইন্ড কৰিব যাওতে ট্ৰিকটো বেছি ভাল হাইয়েস্টৰ পৰা লোয়েস্টটো মাইনাস কৰিব লাগে ডিফাৰেন্সটো চাই জিটো দি ডিভাইড কৰিব পাৰো হেতুই আমাৰ এইচএফ হয় আৰু এলসিএমৰ কাৰণে কি হয় ফ্যাক্টৰত ডিভাইড কৰি পেলাই গোটে ফ্যাক্টৰ বিলাক আহিব আৰু কমন ফ্যাক্টৰ বিলাক যেটো হাইয়েস্ট হেতুই আহিব হয় না সো ক্লাসটো যদি ভাল লাগিছে অনুগ্ৰহ কৰি শেয়াৰ কৰিব লাইক কৰিব ফলো কৰিব আৰু নেক্সট আপডেট বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে ফলো কৰিব